প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মই তোমাক বিবাহ বিচ্ছেদো নকৰোঁ আৰু তোমাৰ লগতো নাথাকোঁ। গুৱাহাটীৰ হাইকোৰ্টৰ আদালতত যেতিয়া এই কথাষাৰ প্ৰতিধ্বন্দিত হ'ল, তেতিয়া সকলোৱে খন্তেক সময়ৰ বাবে স্তব্ধ হৈ ৰৈ গ'ল। বিচাৰকজনৰ কলমটো থমকি ৰ'ল। উকিলসকলে ইটোৱে সিটোৰ ফালে চাবলৈ ধৰিলে আৰু পিছফালে বহি থকা মানুহৰ মাজত এটা অদ্ভুত অনুভূতি বিয়পি পৰিছিল। সেইটো সময়ত কাঠগড়াত থিয় হৈ আছিল 30 বছৰীয়া ৰিয়া বৰ্মা। সেইটো সময়ত তাইৰ মুখখনত অলপো আফচোচৰ চিন নাছিল। এখন দামী শাৰী, মেচিং গহনা আৰু তাইৰ ওঠত এটা ৰহস্যময় হাঁহি আছিল। তাইক দেখিলে কোনেও কল্পনাই কৰিব নোৱাৰিব যে তাইৰ জীৱনলৈ এক ধুমুহা নামি আহিছে। ঠিক সন্মুখতে থিয় হৈ আছিল তাইৰ স্বামী অভিনৱ বৰ্মা, এজন অসহায় ব্যক্তি। তেওঁৰ চকু দুটা ৰঙা আৰু মুখখনে অসহায়ভাৱে সহায় বিচাৰি চিঞৰি চিঞৰি যেন তেওঁৰ কাহিনীকে কৈ আছিল। তেওঁ মাত্ৰ বিচাৰকক এটা অনুৰোধ কৰিছিল, সন্মানীয় বিচাৰক মহোদয়, মই মোৰ পত্নীৰ লগত বুজাবুজি কৰিবলৈ বিচাৰোঁ। মই তাইৰ লগত থাকিবলৈ বিচাৰোঁ। কিন্তু যদি তাই মোৰ লগত থাকিবলৈ নিবিচাৰে তেন্তে অনুগ্ৰহ কৰি মোক বিবাহ বিচ্ছেদ কৰি দিয়ক। এই সম্পৰ্কৰ পৰা মোক মুক্ত কৰি দিয়ক। শ্ৰীমতী ৰিয়া বৰ্মা, আপুনি বিচাৰেনে? ৰিয়ালৈ চাই বিচাৰকজনে তেতিয়া সুধিবলৈ ধৰিছিল। এতিয়া সকলোৰে দৃষ্টি পত্নী ৰিয়া বৰ্মাৰ ওপৰত ৰৈ গ'ল। সেইটো সময়তো ৰহস্যময় হাঁহিটো ৰিয়াৰ ওঠত জিলিকি আছিল। তাই বিচাৰকৰ চকুলৈ চাই কোমল আৰু স্থিৰ মাতেৰে ক'লে, মই গোটেই জীৱন তেওঁৰ পৰা জীৱিকাৰ ধন ল'ম, কিন্তু মই তেওঁৰ লগত নাথাকোঁ আৰু বিবাহ বিচ্ছেদো নকৰোঁ। বিচাৰকে চশমাযোৰ খুলি টেবুলত থৈ দিলে। তেওঁৰ মুখখনত খং আৰু আচৰিত হোৱাৰ চিন স্পষ্টকৈ দেখা গ'ল। মিছেছ ৰিয়া বৰ্মা, আপুনি আপোনাৰ স্বামীৰ লগত থাকিবলৈ নিবিচাৰে আৰু তেওঁক বিবাহ বিচ্ছেদো কৰিবলৈ নিবিচাৰে। এইখন আদালত হয়, ইয়াত কোনো ধেমালি চলি থকা নাই। ৰিয়া বৰ্মাই নিসংকোচে উত্তৰ দিলে, মই ধেমালি কৰা নাই বিচাৰক মহোদয়। এইটো মোৰ শেষ আৰু একেবাৰে চূড়ান্ত সিদ্ধান্ত। এইষাৰ কথা শুনাৰ পিছত অভিনৱ কাঠগড়াটোতে ঢলি পৰিল। চকুৰ পৰা চকুলো বৈ আহিছিল। এতিয়া অভিনৱৰ উকিল পৱন কুমাৰে বুজি পাইছিল যে এয়া কোনো স্বামী স্ত্ৰীৰ মাজত হোৱা সাধাৰণ কাজিয়া নহয়। এয়া আছিল এক ৰহস্য যাৰ মূলত এক গোপনীয়তা লুকাই আছে। বিচাৰকে টেবুলত হাতুৰিৰে মাৰি ক'লে, অৰ্ডাৰ অৰ্ডাৰ। লগে লগে আদালতখন স্তব্ধ হৈ পৰিল। অভিনৱৰ উকিলে থিয় হৈ ক'লে, বিচাৰক মহোদয়, মোৰ ক্লায়েণ্টৰ মানৱ অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰা হৈছে। তেওঁক মানসিকভাৱে অশান্তি দিয়া হৈছে। তেনেতে ওচৰতে থিয় হৈ থকা ৰিয়াৰ উকিলে হাঁহিলে আৰু ক'লে যে, বিচাৰক মহোদয়, আইনৰ ক'তো লিখা নাই যে পত্নীয়ে যদি তেওঁৰ লগত থাকিব নিবিচাৰে তেন্তে বিবাহ বিচ্ছেদ কৰিবই লাগিব। মোৰ ক্লায়েণ্টৰ কথা একেবাৰে সঠিক আছে। উকিলৰ কথা শুনি অভিনৱে দীঘলকৈ উশাহ এটা ল'লে। তেওঁৰ মাতত এজন হতাশ স্বামীৰ যন্ত্ৰণা স্পষ্টকৈ প্ৰতিফলিত হৈছে। তেওঁ ক'লে, বিচাৰক মহোদয়, মই এতিয়াও ৰিয়াৰ লগত আমাৰ সংসাৰখন আগুৱাই নিবলৈ বিচাৰোঁ। মই তাইক পতিয়ন নিয়াবলৈ বহুত চেষ্টা কৰিছিলোঁ। তাইৰ মাকৰ লগত কথাও পাতিছিলোঁ, আনকি কেইবাজনো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ দ্বাৰাও বুজালোঁ। মই বুজাবুজি কৰিবলৈ সাজু আছোঁ, কিন্তু তাই মোৰ কথা একেবাৰে শুনিবলৈ সাজু নহয়। এই কথাখিনি কৈ অভিনৱৰ চকুৰ পৰা চকুলো বৈ আহিছিল। বিচাৰকজনে আচৰিত হৈ পৰিল। এফালে স্বাধীনতাৰ বাবে ভিক্ষা খুজি থকা অসহায় স্বামী আৰু আনফালে অদৃশ্য শিকলিৰে বান্ধি ৰাখিব বিচৰা ৰহস্যময় পত্নী। বিচাৰকজনে ৰিয়াৰ ফালে চাই ক'লে, মিছেছ ৰিয়া বৰ্মা, আপোনাৰ স্বামীয়ে কৈছে যে তেওঁ আপোনাৰ লগত থাকিবলৈ বিচাৰে, কিন্তু আপুনি সেইটো নিবিচাৰে। আচলতে আপোনাৰ সমস্যাটো ক'ত? ৰিয়াই অভিনৱৰ ফালে এনেকৈ চকু ফুৰালে যেন সি কিবা এটা পোক পতংগহে। তাৰপিছত বিচাৰকৰ ফালে চাই তাই কোমল মাতেৰে ক'লে, বিচাৰক মহোদয়, য'ত সন্মান নাই তাত থাকি মই কি কৰিম? সন্মান শব্দটো কোৱাৰ লগে লগে অভিনৱ প্ৰায় চিঞৰি উঠিছিল। তাৰপিছত সি ক'লে, মই তোমাক কি অপমান কৰিলোঁ? ৰিয়াই কটু হাঁহি এটা মাৰি ক'লে, সেইটো মই তোমাক নকওঁ, বিচাৰক মহোদয়ক ক'ম। তেনেতে অভিনৱৰ উকিলে থিয় হৈ ক'লে, বিচাৰক মহোদয়, মোৰ ক্লায়েণ্টৰ বিৰুদ্ধে কৰা অভিযোগ ভিত্তিহীন। এইটো মোৰ ক্লায়েণ্টক মানসিকভাৱে অত্যাচাৰ কৰাৰ ষড়যন্ত্ৰ চলি আছে। তেতিয়া ৰিয়াৰ উকিলজনে লগে লগে থিয় হ'ল আৰু ক'লে, বিচাৰক মহোদয়, মোৰ ক্লায়েণ্টৰ সকলো কথাৰ এটা বৈধ কাৰণ আছে। বিচাৰক মহোদয়ে দুইজন উকিলকে শান্ত থাকিবলৈ ক'লে। বিচাৰক মহোদয়ে ৰিয়াক পোনপটীয়াকৈ সুধিলে, ঠিক আছে ৰিয়া বৰ্মা, আপুনি কওক আপোনাৰ স্বামীৰ বিৰুদ্ধে কি অভিযোগ আছে? তেওঁ আপোনাক মাৰপিট কৰিছিল নেকি? কোনো ঘৰুৱা হিংসা কৰিছিল নেকি? ৰিয়াই অলপ সময় ভাবিলে। তাৰপিছত ক'লে, নাই বিচাৰক মহোদয়, তেওঁ কেতিয়াও মোৰ ওপৰত হাত উঠোৱা নাছিল। তেতিয়া বিচাৰক মহোদয়ে পুনৰ সুধিলে, যৌতুক দাবী কৰিছিল নেকি? কিন্তু ৰিয়াই সেইটো অস্বীকাৰ কৰিলে। তাইৰ কথা শুনি অভিনৱৰ মুখত এক মুহূৰ্তৰ বাবে শান্তিৰ এটা উশাহ আছিল। কিন্তু ৰিয়াৰ পিছৰ কথাটোহে তেওঁৰ শান্তি একেবাৰে উৰুৱাই লৈ গুচি গ'ল। তাই ক'লে, বিচাৰক মহোদয়, আঘাত কেৱল শৰীৰত নহয়, অন্তৰতো লাগে, আৰু অন্তৰত লগা আঘাতবোৰ সদায় গভীৰ হয়।
বিচাৰক মহোদয়ৰ এইটো প্ৰশ্নই যেন ৰিয়াৰ অন্তৰত সোমাই থকা আঘাতবোৰ পুনৰ জীপাল কৰি তুলিছিল। বিচাৰকে ক'লে, প্ৰথমে আপুনি আপোনাৰ গোটেই কাহিনীটো কওক। আপোনালোকে এজনে আনজনক কেনেকৈ লগ পালে? ৰিয়াৰ চকু দুটা অভিনৱৰ চকুৰ লগত খন্তেক সময়ৰ বাবে মিলন হ'ল। ঘৃণা পাহৰি এটা মধুৰ স্মৃতি তাইৰ চকুত জিলিকি উঠিছিল। তাৰপিছত তাই ক'লে যে, বিচাৰক মহোদয়, আমাৰ কাহিনীটো সাধুকথাৰ দৰে আৰম্ভ হৈছিল। আমি দুয়ো বন্ধু এজনৰ বিয়াত লগ হৈছিলোঁ। মই তেওঁৰ চকুত এটা অদ্ভুত আন্তৰিকতা আৰু শান্তি দেখিছিলোঁ। সৰু চহৰৰ পৰা অহা এজন সাধাৰণ ল'ৰা। তেওঁৰ পৃথিৱীখন ভৱিষ্যত পৰিকল্পনাৰ আশে পাশে ঘূৰি আছিল আৰু মোৰ পৃথিৱীখন ডাঙৰ হোৱাৰ সপোনেৰে ভৰি পৰিছিল। মোৰ প্ৰতি তেওঁৰ যি সন্মান আছিল, সেই সন্মানে মোক আমাৰ প্ৰথম সাক্ষাৎকাৰৰ পৰাই তেওঁৰ ওচৰলৈ আকৰ্ষণ কৰিছিল। সেইদিনা লগ পোৱাৰ পিছত আমি ঘণ্টাৰ পিছত ঘণ্টা ধৰি কথা বতৰা আৰম্ভ কৰিলোঁ। মোৰ চঞ্চলতা আৰু মোৰ জীৱন যাপনৰ ধৰণটো তেওঁ সম্পূৰ্ণৰূপে ভাল পাইছিল আৰু তেওঁৰ কথাত লুকাই থকা সৰলতা আৰু সত্যবাদী স্বভাৱটো মোৰ বহুত ভাল লাগিছিল। তেওঁৰ এই সকলোবোৰ কথাই মোক তেওঁৰ ওচৰলৈ টানি আনিছিল। অভিনৱে সেইটো সময়ত কৈছিল, ৰিয়া, মই ৰাজকুমাৰ নহয়, কিন্তু প্ৰতিশ্ৰুতি দিছোঁ মই তোমাক গোটেই জীৱন ৰাণীৰ দৰে ৰাখিবলৈ পাৰিম। তোমাৰ সৰু ডাঙৰ প্ৰতিটো ইচ্ছা পূৰণ কৰাটোৱেই মোৰ জীৱনৰ লক্ষ্য হ'ব। তেতিয়া মই তেওঁক ধেমালিতে সুধিলোঁ, আৰু যদি মই তোমাৰ পৰা এনেকুৱা কিবা এটা বিচাৰোঁ যিটো তুমি কেতিয়াও পূৰণ কৰিবলৈ নোৱাৰা? তেতিয়া অভিনৱে কৈছিল, মই তোমাৰ বাবে আকাশৰ পৰা তৰাও ছিঙি আনিবলৈ পাৰিম। এইখিনি কথা কৈ থাকোঁতে এতিয়া ৰিয়াৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। তাৰপিছত তাই আকৌ ক'লে, মই সেই এটা প্ৰতিশ্ৰুতিৰ বাবেই মই মোৰ সমগ্ৰ পৃথিৱীখন তেওঁৰ নামত কৰি দিলোঁ। আৰু বিচাৰক মহোদয়, কোনজনী ছোৱালী এনে প্ৰতিশ্ৰুতি বিশ্বাস নকৰিব? মই ভাবিছিলোঁ যে মোৰ পৃথিৱীৰ শ্ৰেষ্ঠ মানুহজনক মই বিচাৰি পাইছোঁ। বিয়াৰ দিনা তেওঁ মোক কৈছিল, ৰিয়া, আজিৰ পৰা তোমাৰ সকলো সুখ সকলো দুখ মোৰ। আমি জীৱনত কেতিয়াও পৃথক নহওঁ। মই মোৰ মা দেউতা, মোৰ ঘৰখন, মোৰ সপোনবোৰ সকলো এৰি তেওঁৰ লগত এটা নতুন জীৱন আৰম্ভ কৰিলোঁ। মই ভাবিছিলোঁ যে মোৰ পৃথিৱীখন এতিয়া কেৱল সুখেৰে ভৰি পৰিব। তাৰপিছত ৰিয়াৰ মাতটো কঠিন হৈ পৰিল আৰু তাই ক'লে যে, মই গম পোৱা নাছিলোঁ যে যিটো কাছৰ ৰাজপ্ৰসাদ মই মোৰ সপোনত বনাইছিলোঁ, সেইটো বিয়াৰ মাত্ৰ কেইমাহমানৰ পিছতে টুকুৰা টুকুৰ হৈ ধ্বংস হৈ যাব বুলি। আৰু সেই টুকুৰাবোৰে এতিয়াও মোৰ হৃদয়ত বিন্ধি আছে। তাইৰ কথা শুনি বিচাৰকজনে দীঘলকৈ উশাহ এটা ল'লে আৰু ক'লে, তেন্তে এই সকলোবোৰ কেনেকৈ সলনি হ'ল? এনেকুৱা কি ধুমুহা আহিছিল যে এই ধুনীয়া সাধুকথাক দুঃস্বপ্নলৈ পৰিণত কৰিলে? তেতিয়া প্ৰিয়াই তাইৰ সেমেকা চকু দুটা ওপৰলৈ তুলিলে। এই চকুযোৰত অভিযোগৰ প্ৰশ্ন জুই জ্বলি উঠিছিল। এতিয়া তাইৰ কঁপি থকা মাতটো ভঙা কাছৰ দৰে আৰু অধিক চোকা হৈ পৰিছিল। তাই তেতিয়া ক'লে, বিচাৰক মহোদয়, ধুমুহা জীৱনলৈ এবাৰ আহে আৰু সকলো ধ্বংস কৰি থৈ যায়। কিন্তু মোৰ জীৱনত সদায় এটা নতুন ধুমুহাৰ সৃষ্টি হৈছিল। ই মোৰ সকলো দুখ লাহে লাহে ধ্বংস কৰি পেলালে। তাৰপিছত ৰিয়াই এখোজ আগুৱাই গৈ অভিনৱৰ ফালে আঙুলিয়াই দি ক'লে, বিয়া হোৱা আমাৰ 3 বছৰ হ'ল বিচাৰক মহোদয়। আপুনি বিশ্বাস নকৰিব, এই 3 বছৰত তেওঁ মোক এবাৰো ফুৰিবলৈ লৈ যোৱা নাছিল। লগতে আকাশৰ পৰা তৰাবোৰ ছিঙি আনিম বুলি শপত খোৱা মানুহজনে মোক নিজৰ ঘৰৰ চাৰিবেৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল। মোৰ বাবে পৃথিৱীখনৰ অৰ্থ আছিল মাথো সেই দুটা ৰুমৰ ফ্লেট। মোক ৰাণী বনোৱাৰ কথা আছিল, কিন্তু তাৰ পৰিৱৰ্তে মোক এনে এজনী কয়দী বনাই দিলে, যাৰ পৃথিৱীখন ৰাতিপুৱা পাকঘৰৰ পৰা আৰম্ভ হৈছিল আৰু ৰাতি তেওঁৰ বাবে অপেক্ষা কৰাটোৱেই শেষ আছিল। ৰিয়াৰ কথা শুনি আদালতত থকা মহিলা কেইগৰাকী মানে এজনী আনজনীৰ চকুলৈ চাবলৈ ধৰিলে। এইটো আছিল এটা বহুত মহিলাৰ হৃদয় অনুভৱ কৰিব পৰা এটা অভিযোগ। প্ৰিয়াৰ মাতটো এতিয়া অলপ ডাঙৰ হৈ ওলাই আহিল। তাই ক'লে, এই মানুহজনে মোক মোৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ সুযোগেই নিদিলে। সদায় নতুন নতুন অজুহাত দেখুৱাই মোক বাধা দিবলৈ চেষ্টা কৰি গৈছিল। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল, তেওঁ মোৰ জন্মদিনটো পালন কৰিবলৈ নিদিলে, যিটো মোৰ বাবে আটাইতকৈ বিশেষ এটা দিন আছিল। তেওঁ ক'লে যে এই বছৰটো একো আয়োজন নকৰোঁ দিয়া, মোৰ কিবা বিশেষ জৰুৰী এটা কাম আছে। অহা বছৰ তোমাৰ জন্মদিনটো ভালকৈ পাতিম আৰু এটা ডাঙৰ পাৰ্টি কৰিম। কিন্তু তেওঁ মোৰ পিছৰ বছৰৰ জন্মদিনটো পাহৰি গ'ল আৰু এনেকৈ মই সেই দিনটো কান্দি কান্দি পাৰ কৰিবলগীয়া হৈ পৰিছিল। বিচাৰক মহোদয়, তেওঁ মোৰ মৰম, মোৰ সুখৰ কথা মনত নাথাকে। তেওঁৰ কেৱল নিজৰ কাম আৰু আৰামৰ কথাহে মনত থাকে। এতিয়া অভিনৱে আগুৱাই আহি ক'লে, ৰিয়া, এইটো সঁচা নহয়। অভিনৱৰ কথা শুনি ৰিয়াই চিঞৰি ক'লে, তুমি চুপ থাকা, আজি মোক ক'বলৈ দিয়া। এই বুলি কৈ তাই ক'লে, বিচাৰক মহোদয়, সেইখন ঘৰত মোৰ কোনো পৰিচয় নাছিল। মই মাথো তেওঁৰ পত্নীহে আছিলোঁ। কিন্তু ঘৰখনৰ সকলোবোৰ সিদ্ধান্ত তেওঁৰ মাকেহে লৈছিল। সেই ঘৰখনত পেলনীয়া কাগজতকৈ মোৰ মতামতৰ মূল্য কম আছিল। তেওঁৰ মাতত খং আৰু ক্ষোভ দুয়োটাই একেলগে আছিল। অতিমাত্ৰা তেতিয়া হ'ল যেতিয়া মই তীব্ৰ জ্বৰত ছটফটাই আছিলোঁ। মোৰ গোটেই শৰীৰটো বিষ হৈছিল। মই তেওঁক কেৱল এইটো কৈছিলোঁ, তুমি কামৰ পৰা অলপ সোনকালে আহি মোক ডাক্তৰৰ ওচৰলৈ লৈ যাবা। আৰু তেওঁ কি কৰিলে জানেনে? তেওঁ মাকক ফোন কৰি ক'লে যে, মা, ৰিয়াৰ গাটো ভাল নহয়, তুমি তাইক ডাক্তৰৰ ওচৰলৈ লৈ গৈ ঔষধ কিনি আনিবা। কিন্তু তেওঁৰ মাকে কি কৰিলে জানেনে? তেওঁ ঘৰুৱা ঔষধ এটা বনাই মোক খুৱাই দিলে আৰু মোৰ মহান স্বামীয়ে দ্বিতীয়বাৰ ফোন কৰি এইটো সুধিবলৈও কষ্ট নকৰিলে যে তোমাৰ অসুখ ভাল হৈছে নে নাই বুলি।
যাৰ সমৰ্থন আটাইতকৈ বেছি আৰু মোৰ বাবে প্ৰয়োজনীয় আছিল সেয়া মই কোনোদিনেই নাপালোঁ। জ্বৰত ভুগি থাকোঁতে মোৰ মায়ে ফোন কৰিলে আৰু মোৰ অৱস্থাৰ কথা কওঁতে মায়ে আহি মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল আৰু তাৰপিছত মই আৰাম পালোঁ। তাৰপিছতো মায়ে মোৰ খবৰ ল'বলৈ বহুবাৰ ফোন কৰিছিল, কিন্তু মোৰ স্বামীয়ে এবাৰো মোলৈ ফোন কৰি খবৰ এটা নল'লে। বিচাৰক মহোদয়, আপুনিয়ে সোধকচোন, তেওঁ পত্নী বিচাৰিছিল নে এগৰাকী দাসী বিচাৰিছিল? যদিহে তেওঁ মোক পত্নীৰ অধিকাৰখন দিবলৈ বিচৰাই নাছিল, তেনেহ'লে মোক বিয়া কৰাই মোৰ জীৱনটো ধ্বংস কৰাৰ কি প্ৰয়োজন আছিল? এইখিনি কথা কওঁতে ৰিয়াৰ চকুৰ পৰা চকুলৈ বৈ আহিল। তাইৰ চকু পানী দেখি গোটেই আদালতখন স্তব্ধ হৈ পৰিল। অভিনৱৰ মুখৰ ৰং নোহোৱা হৈ পৰিল, যেন কোনোবাই তাৰ শৰীৰৰ পৰা সকলো তেজ উলিয়াই লৈছে। সি কঁপি কঁপি থকা ওঠেৰে কিবা এটা ক'বলৈ বিচাৰকৰ পৰা অনুমতি বিচাৰিলে। তেতিয়া বিচাৰকে তেওঁক অনুমতি দিলে। সি সকলো সাহস গোটাই ক'লে যে, বিচাৰক মহোদয়, এইটো সঁচা যে মই ৰিয়াক ক'তো ফুৰাবলৈ লৈ যোৱা নাছিলোঁ, কাৰণ মোৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল। নহ'লেনো কোন স্বামীয়ে নিজৰ পত্নীক পৃথিৱীৰ প্ৰতিটো সুখ দিবলৈ নিবিচাৰিব? চহৰ এখনত থাকি এটা দৰমহাৰে ঘৰৰ EMI দিয়া, মাৰ মাহেকীয়া ঔষধৰ খৰচ, ৰাচনৰ খৰচ, তাৰ ওপৰত আকৌ অফিচৰ দায়িত্ব। এতিয়া মই তাইৰ চখবিলাক পূৰণ কৰিম নে ঘৰখন চলাম? কিন্তু তাইক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে মই প্ৰমোচন পোৱাৰ লগে লগে প্ৰথমে তাইৰ সকলো ইচ্ছা পূৰণ কৰিম। অভিনৱৰ কণ্ঠত এজন মধ্যবিত্ত পুৰুষৰ অসহায়তা স্পষ্টকৈ প্ৰতিফলিত হৈছিল। তাৰপিছত অভিনৱে আকৌ ক'লে, ৰিয়া, তোমাৰ প্ৰথম জন্মদিনৰ দিনা মই ঘৰলৈ অহাত দেৰি হৈছিল, কিন্তু সেইদিনা অফিচৰ পৰা উভতি আহোঁতে মই তোমাৰ বাবে ফুলৰ থোপা লৈ আহিছিলোঁ। মই জানিছিলোঁ যে সেইটো কোনো দামী উপহাৰ নাছিল, কিন্তু তাত মোৰ মৰম আছিল। সেইদিনা তুমি তোমাৰ প্ৰিয় মিঠাই বিচৰা নাছিলা। তুমি বিচাৰিছিলা যে 5 তাৰকা হোটেলত ৰাতিৰ আহাৰ খোৱাটো, য'ত সেই মাহত মোৰ বাজেটৰ বাহিৰত আছিল। বিচাৰক মহোদয়, মৰমৰ মূল্য উপহাৰৰ আকাৰে নিৰ্ণয় কৰা হয় নেকি বাৰু? এইখিনি কথা কোৱাৰ পিছত অভিনৱৰ ওঁঠটো কঁপি উঠিছিল। সি আকৌ ক'লে, সেইদিনা যেতিয়া তুমি অসুস্থ হৈ আছিলা, হয় মই অফিচৰ পৰা আহিব নোৱাৰিলোঁ, কাৰণ অফিচত এখন অতি গুৰুত্বপূৰ্ণ মিটিং চলি আছিল। যদি মই সেই দিনটো ছুটি লোৱা হ'লে হয়তো মোৰ চাকৰিটো হেৰাই গ'লহেঁতেন, আৰু সেই চাকৰিটো মই কেৱল মোৰ ঘৰখন চলাবলৈ কৰোঁ। তোমাৰ সপোন পূৰণৰ বাবে মই দিনে নিশাই কাম কৰি আহিছোঁ। সেইদিনা মই মাক ফোন কৰি তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ ক'লোঁ। মায়ে তোমাক ঘৰুৱা ঔষধ দিলে আৰু তোমাৰ যত্নও লৈছিল। হয়, মই স্বীকাৰ কৰোঁ যে মায়ে তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা নাছিল, কাৰণ মাৰ আত্মবিশ্বাস আছিল যে সেই ঘৰুৱা ঔষধে তোমাৰ জ্বৰ ভাল কৰিবলৈ পাৰিব। মায়ে মোকো আজিলৈকে সেই একেটা ঔষধে খুৱাই আহিছে। মাৰ পৰা সহায় বিচৰাটো মোৰ দুখ আছিল নেকি বাৰু? অভিনৱে বিচাৰক মহোদয়ৰ ফালে চাই ক'লে, মহোদয়, মই হয়তো তাইক ৰাণী বনাব পৰা নাছিলোঁ, আকাশৰ পৰা তৰা ছিঙি আনি দিবলৈ পৰা নাছিলোঁ, কাৰণ মই এজন সাধাৰণ মানুহ। মই মোৰ পৰিয়ালক এটা ভাল সন্মানীয় জীৱন দিবলৈ চেষ্টা কৰিছোঁ। হয়তো মোৰ এই প্ৰচেষ্টাই তেওঁলোকৰ আশা পূৰণ কৰিব পৰা নাছিল। অভিনৱৰ কথাই আদালতৰ পৰিৱেশটো সলনি কৰি দিলে। কাহিনীটো যিমান সহজ আৰু একপক্ষীয় যেন লাগিছিল, কিন্তু আচলতে তেনেকুৱা নাছিল। আদালতত থকা মানুহৰ সহানুভূতিবিলাক এতিয়া দুটা ভাগত বিভক্ত হৈ পৰিছিল। বিচাৰকে সকলো দিশ বিবেচনা কৰি ৰিয়াৰ ফালে চালে, যাৰ চকু এতিয়াও অভিযোগেৰে ভৰি আছিল। বিচাৰকে শান্তভাৱে ক'লে, শ্ৰীমতী ৰিয়া বৰ্মা, আমি আপোনাৰ কথা শুনিলোঁ, ফুৰাবলৈ লৈ নোযোৱা, জন্মদিনত দামী উপহাৰ নিদিয়া, ঘৰৰ সমস্যাবোৰত আপোনাৰ মতামত নুসুধা, এইবোৰ কথা নিশ্চয় হৃদয় বিদাৰক। কিন্তু এইবোৰ কাৰণ ইমান ডাঙৰ হ'লনে যে আপুনি আপোনাৰ স্বামীৰ পৰা বিবাহ বিচ্ছেদ ল'বলৈ বিচাৰিছে? এই সৰু সৰু কথাবোৰৰ বাবে স্বামী স্ত্ৰীৰ সম্পৰ্কত কেতিয়াবা কেতিয়াবা কাজিয়াৰ সৃষ্টি হ'ব পাৰে, কিন্তু এই সকলোবোৰ কথাৰ বাবে বিবাহ বিচ্ছেদ হোৱাটো বুদ্ধিমানৰ কাম নহয়। প্ৰিয়াই উত্তৰ দিয়াৰ আগতেই আদালতৰ পিছফালৰ পৰা এটা উচ্চ আৰু আৱেগিক মাত প্ৰতিধ্বনিত হ'ল। তেতিয়া তেওঁ ক'বলৈ ধৰিলে, বিচাৰক মহোদয়, আপুনি ৰিয়াক ভুল বুজিছে, কাৰণ এতিয়ালৈকে তাইৰ ওপৰত হোৱা অত্যাচাৰ সমগ্ৰ কাহিনী তাই আপোনালোকক কোৱাই নাই। মই আপোনালোকক ক'ম যে তাই কিয় এনেকুৱা এটা কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হৈ পৰিছিল। আদালতত থকা সকলোৰে চকু এতিয়া সেই মাতটোৰ ওপৰতে নিবদ্ধ হৈ পৰিছিল। ভিৰৰ মাজত থিয় হৈ আছিল এগৰাকী 60 বছৰীয়া বৃদ্ধ মহিলা, যাৰ চকুত চকুপানী আৰু মুখত ছোৱালীজনীৰ বাবে তীব্ৰ যুঁজ দিয়াৰ সাহস আছিল। তেওঁ এতিয়া লাহে লাহে আগবাঢ়ি আহিবলৈ চেষ্টা কৰিলে। সেয়া আছিল ৰিয়া মাক বিমলা দেৱী। আদালতৰ বিষয়া এজনে তেওঁক ৰখাবলৈ চেষ্টা কৰিলে আৰু ক'লে, বৰ্মা, আপুনি অলপ ইয়াতে বহক, যেতিয়া আপোনাক মাতিব আপুনি তেতিয়া যাব পাৰিব। কিন্তু বিমলা দেৱীয়ে ৰৈ নাথাকিল। তেওঁ ক'লে, মোৰ ছোৱালী ৰিয়া, মই তাইক জন্ম দিছোঁ, মই মনে মনে কিয় থাকিম? তেওঁৰ মাতত ইমান যন্ত্ৰণা আছিল যে বিচাৰকে হাতৰ ইংগিতেৰে আদালতৰ বিষয়াজনক ৰখাই দিলে আৰু তেওঁক ভিতৰলৈ আহিবলৈ দিয়ক। তেওঁ ক'লে, বিচাৰক মহোদয়, মোৰ ছোৱালীজনীয়ে আপোনাক এই প্ৰতাৰক মানুহজনৰ বিষয়ে সম্পূৰ্ণ সত্য কথাটো কোৱা নাই। মোৰ ছোৱালীজনীয়ে বহুত অপমান সহ্য কৰি আহিছে। যেতিয়াই আমাৰ পৰিয়ালত আমাৰ আত্মীয়তাৰ মাজত বিয়া বাৰু কোনো অনুষ্ঠান আয়োজন কৰা হয়, তেতিয়া এই মহাশয় ব্যক্তিজনে কেতিয়াও তাইৰ লগত আমাৰ ঘৰলৈ অহাই নাছিল। মোৰ বেচেৰী ছোৱালীজনী অকলে অকলে মাকৰ ঘৰলৈ আহিবলগীয়া হৈছিল।
সকলোৱে তাইক সুধিছিল, ৰিয়া তোমাৰ মানুহজন কিয় নাহিল? তেতিয়া সেই মানুহবোৰক মোৰ ছোৱালীজনীয়ে কি উত্তৰ দিব? সকলোৰে আগত লাজতে তাই নিজৰ মূৰটো তললৈ নমাই দিছিল। বিচাৰক মহোদয়, আপুনিয়েই কওকচোন, এইটো মানসিক অত্যাচাৰ হয়নে নহয়? অভিনৱে লগে লগে নিজৰ পক্ষৰ ৰক্ষাৰ চেষ্টা কৰিলে। সি ক'লে, বিচাৰক মহোদয়, সেইটো একেবাৰে সঁচা নহয়। এনে নহয় যে মই কেতিয়াও তেওঁলোকৰ কোনো ফাংচনলৈ যোৱা নাই। এইটো সঁচা যে এবাৰ ৰিয়াৰ খুৰাকৰ ল'ৰাৰ বিয়াত মই উপস্থিত থাকিবলৈ নোৱাৰিছিলোঁ। কাৰণটো হ'ল মই কাম কৰা কোম্পানীটোত বছৰৰ আটাইতকৈ ডাঙৰ অডিট চলি আছিল আৰু মোৰ বাবে তাত থকাটো অতি প্ৰয়োজনীয় আছিল। এই কথাটো মই ৰিয়াক বুজাইও দিছিলোঁ। চাকৰি হেৰুৱালে মই ঘৰখন কেনেকৈ চলাম বুলি বাৰে বাৰে কৈছিলোঁ। অভিনৱৰ কথা শুনি বিমলা দেৱী আৰু খঙাল হৈ পৰে। তেওঁ হাতযোৰ কৰি বিচাৰকক ক'লে, বিচাৰক মহোদয়, এইটো মাথো তেওঁৰ এটা অজুহাতহে। তেওঁৰ সদায় কিবা নহয় কিবা এটা অজুহাত সাজু হৈ থাকে। এতিয়া বাৰু বিয়াৰ কথাটো পাহৰি যাওক বিচাৰক মহোদয়। যেতিয়া ৰিয়াৰ দেউতাকৰ মৃত্যু হৈছিল তেতিয়া সেই সময়ত এই মানুহজন তাইৰ কাষতে নাছিল। আমাৰ পৃথিৱীখন ছিন্ন ভিন্ন হৈ পৰিছিল আৰু মোৰ ৰিয়াক সহানুভূতিৰ প্ৰয়োজন হৈছিল। কিন্তু সেই মানুহজন তেওঁ নিজৰ কামত অন্য ঠাইত আবদ্ধ হৈ পৰিছিল। মই ফোন কৰি তেওঁক খবৰ দিলোঁ, কিন্তু ঘূৰি অহাৰ সময়লৈকে ৰিয়াৰ দেউতাকৰ অন্ত্যেষ্টিক্ৰিয়া শেষ হৈ গৈছিল। এনেকৈ অন্ত্যেষ্টিক্ৰিয়া শেষ হোৱাৰ 4-5 ঘণ্টাৰ পিছত তেওঁ আমাৰ কাষলৈ আহিছিল। বিচাৰক মহোদয়, এইটোৱেই নেকি স্বামীৰ পৰা আশা কৰা সহায়? বিমলা দেৱীৰ কথা শুনি আদালতৰ কোঠাটো স্তব্ধ হৈ পৰিল। ৰিয়াৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তাই কান্দি কান্দি ক'লে, বিচাৰক মহোদয়, সেইদিনা মই বুজিছিলোঁ যে এই পৃথিৱীখনত মোৰ বাবে আপোন কোনোৱেই নাই। যিজন মানুহে মোক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ মোৰ সকলো সুখ দুখতে লগতে থাকিব, কিন্তু মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখৰ সময়ত তেওঁ মোৰ ওচৰত নাছিল। সেই দিনটো মই চিৰদিনৰ বাবে মনত ৰাখিম। বিচাৰকজনে গুৰুত্ব সহকাৰে অভিনৱৰ ফালে চাই ক'লে, মিষ্টাৰ অভিনৱ, এই বিষয়ে আপুনি কি ক'ব? অভিনৱৰ মুখৰ ৰংটো তেতিয়া নোহোৱা হৈ গ'ল। সি দীঘলকৈ উশাহ এটা লৈ কোমল মাতেৰে ক'বলৈ ধৰিলে, বিচাৰক মহোদয়, মই ইয়াৰ বাবে দুখী নহয়। মই আপোনাক একেবাৰে সঁচা কথা কৈছোঁ। মোৰ কোনো ধাৰণা নাছিল যে হঠাতে ৰিয়াৰ দেউতাকৰ স্বাস্থ্যৰ অৱনতি ঘটিব। মই কৰ্মসূত্ৰে বিদেশত আছিলোঁ আৰু তেওঁৰ স্বাস্থ্য একেবাৰে স্বাভাৱিক আছিল। যদি এনেকুৱা হোৱাৰ সামান্যতম সন্দেহ থাকিলে হয় তেন্তে মই বিদেশলৈ নগলোহেঁতেন। যি মুহূৰ্তত মই ফোনযোগে তেওঁৰ খবৰ পাইছিলোঁ তেতিয়া মই লগে লগে মোৰ সকলো মিটিং বাতিল কৰিলোঁ। মই তেতিয়া বিমানৰ টিকেট বুকিং কৰিবলৈ আৰম্ভ কৰিলোঁ, কিন্তু সেইটো সময়ত মই টিকেট নাপালোঁ। অৱশেষত ৰেলত উঠিবলৈ বাধ্য হ'লোঁ। গোটেই যাত্ৰাটো মোৰ হৃদয়খন দুখেৰে ভৰি পৰিছিল। কিন্তু যেতিয়া তেওঁলোকৰ ঘৰত উপস্থিত হ'লোহি তেতিয়ালৈকে শেষৰ ৰীতি নীতিবিলাক সম্পন্ন হৈ গ'ল। এইখিনি কৈ অভিনৱৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তাৰ মাতটো তেতিয়া কঁপিবলৈ ধৰিলে। সি ক'লে, বিশ্বাস কৰক বিচাৰক মহোদয়, সেইদিনা ৰিয়াৰ যিমান দুখ লাগিছিল মোৰো সিমানেই দুখ লাগিছিল। মই মোৰ পত্নীৰ দেউতাকক শেষ বিদায় দিবলৈ নোৱাৰিলোঁ। সেই দুখ আৰু কষ্টটো মই আজিও মোৰ লগত কঢ়িয়াই লৈ ফুৰিছোঁ। বিচাৰকজনে অভিনৱৰ অসহায়তা বুজিবলৈ ধৰিলে, কিন্তু বিমলা দেৱী ইমানখিনিতে ক্ষান্ত নাছিল। তেওঁ খং আৰু চকুত চকু পানীৰে ভৰি থকা মাতেৰে ক'লে, দেখিলে নহয় বিচাৰক মহোদয়, এই মিছলীয়া মানুহজনে সদায় কিবা নহয় কিবা এটা নিশ্চয় মিছা কথা ক'বলৈ চেষ্টা কৰি যায়। বাৰু আমি মানি ল'লোঁ যে সেইদিনা অসহায় হৈ পৰিছিল, কিন্তু মোৰ ছোৱালীজনীয়ে প্ৰতিদিনে যে কষ্ট সহ্য কৰিবলগীয়া হয়, দিনে ৰাতিয়ে শাহুৱেকে কেৱল তাইক ঠাট্টা কৰে, সেই সকলোবোৰৰ বিষয়ে কি ক'ব? বিচাৰক মহোদয়, আপুনি হয়তো বিশ্বাস নকৰিব যে মোৰ ছোৱালীজনীয়ে শহুৰেকৰ ঘৰত কি কি শুনিব লগা হৈছিল। তাইক সদায় এইবিলাক কথা কয় যে তুমি এজনী মহিলা হৈও ঘৰখন চম্ভালিবলৈ নোৱাৰা, ভালকৈ ভাত তৰকাৰীও তুমি বনাবলৈ নাজানা, নিজৰ ছোৱালীজনীৰ যত্ন ল'ব নোৱাৰা তুমি। এনে হাজাৰ হাজাৰ ঠাট্টা মস্কৰা শুনি শুনি মোৰ ছোৱালীজনীৰ হৃদয়খন শিললৈ পৰিণত হৈ পৰিছিল। আৰু যেতিয়া তাই ব্যৱসায় আৰম্ভ কৰাৰ সপোন দেখিছিল তেতিয়া এই মানুহজনে সেই সপোনকো ধ্বংস কৰি পেলালে। এতিয়া বিচাৰক মহোদয় লক্ষ্য কৰি আছিল যে ৰিয়াৰ মাকে এটা এটাকৈ অভিনৱৰ বিৰুদ্ধে অভিযোগ আনি আছিল, যিবোৰ অভিযোগ হয়তো ৰিয়াই চাগে পাহৰি গৈছিল। কিন্তু এতিয়া মাকে কোৱাৰ লগে লগে তাই সেই সকলোবোৰ মনত পেলাই কান্দি আছিল। ৰিয়াৰ গাল দুখন চকুলোৰে তিতি গ'ল। তাই কান্দি কান্দি ক'লে, হয় বিচাৰক মহোদয়, মই ভাবিছিলোঁ যে বিয়াৰ পিছত মই মোৰ সপোনবিলাক পূৰণ কৰিবলৈ পাৰিম, কিন্তু এই মানুহজনে মোক স্পষ্টকৈ ক'লে যে তুমি ঘৰতে থাকি ল'ৰা ছোৱালীৰ যত্ন ল'ব লাগিব, ব্যৱসায় নহয়। মোৰ সপোনবোৰ এতিয়া মূল্যহীন হৈ পৰিল। বিচাৰকজনে অভিনৱৰ ফালে মনোযোগেৰে চালে আৰু ক'লে যে এইটো সঁচা নেকি মিষ্টাৰ অভিনৱ? আপুনি ৰিয়াক ব্যৱসায় কৰাত বাধা দিছিল। যদি তাই নিজৰ সপোন পূৰণ কৰিব বিচাৰিছিল তাত আপোনাৰ আপত্তি থাকিব নালাগিছিল। অভিনৱে লগে লগে মূৰটো ওপৰলৈ তুলিলে। সি ক'লে, বিচাৰক মহোদয়, মই কেতিয়াও তাইক ব্যৱসায় কৰিবলৈ মানাই কৰা নাছিলোঁ। আমাৰ ছোৱালীজনীৰ টাইফয়েড হৈছিল আৰু তাই বহুদিন ধৰি অসুস্থ হৈ আছিল। মই কেৱল ৰিয়াক কৈছিলোঁ যে আমাৰ ছোৱালীজনীৰ অসুখ ভাল নোহোৱালৈকে অলপ সময় ৰোৱা, তাৰপিছত তুমি ব্যৱসায়টো আৰম্ভ কৰিবলৈ পাৰিবা। কাৰণ মই জানিছিলোঁ যে ৰিয়াই দুয়োফালে সমানে গুৰুত্ব দিবলৈ নোৱাৰিব। সেইবাবে মই তাইক 2-3 মাহমান অপেক্ষা কৰিবলৈ ক'লোঁ।
মই ৰিয়াক ক'লোঁ যে আমাৰ ছোৱালীজনীৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ পিছত মই নিজেই তোমাৰ সপোন পূৰণ কৰাত সহায় কৰিম। আৰু মাৰ কথা যিমান দূৰলৈকে মই জানো, ডাক্তৰে আমাৰ ছোৱালীজনীক বাহিৰৰ খাদ্য খোৱাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল। মায়ে ৰিয়াক মাথো কৈছিল, ৰিয়া তুমি বাহিৰৰ খাদ্য ছোৱালীজনীক খুৱাবলৈ নালাগে বুলি। তুমি এতিয়া তাইক ঘৰতে ৰন্ধা বঢ়াৰ খাদ্য খুওৱা। কিন্তু ৰিয়াই মাৰ কথাবিলাক আওকাণ কৰি প্ৰায় ছোৱালীজনীক পেকেটত থকা চিপছ, মেগী, নুডল খুৱাইছিল। মায়ে যেতিয়াই তাইক এইবোৰ কৰিবলৈ বাধা দিছিল, তেতিয়াই ৰিয়াৰ খং উঠিছিল। ইয়াৰ ফলত ঘৰত প্ৰায় কাজিয়াৰ সৃষ্টি হৈছিল। অভিনৱে চকু পানী মচি ক'লে, মই প্ৰতিবাৰেই তেওঁলোকৰ কাজিয়া ভাঙিবলৈ বহু চেষ্টা কৰিছিলোঁ, কিন্তু সেইটো সময়ত মা বা ৰিয়াক কোনো এজনীকে মই পতিয়ন নিয়াবলৈ পৰা নাছিলোঁ। বিচাৰক মহোদয়, সেইটো মুহূৰ্তত মই আটাইতকৈ বেছি ভাঙি পৰিছিলোঁ। অভিনৱৰ কথা শুনি আদালতৰ পৰিৱেশ স্তব্ধ হৈ পৰিল। অভিনৱৰ মাতটো ভাগি গ'ল, ডিঙিৰ পৰা কথা নোলোৱা হৈ পৰিছিল, আৰু সাক্ষীৰ কাঠঘৰাটোত মূৰটো নমাই শুক শুকাই কান্দিবলৈ ধৰিলে। এজন মজবুত ব্যক্তি আজি সম্পূৰ্ণ ভাঙি পৰিছিল। কিন্তু ৰিয়াৰ মাকক এইবোৰে একো প্ৰভাৱ পেলাবলৈ পৰা নাছিল। তেওঁৰ চকুত জুই আৰু বেছিকৈ জ্বলিহে উঠিছিল। তেওঁ ক'লে, এইবোৰ চব ঘৰিয়ালৰ চকু পানী। বিমলা দেৱীৰ কথাষাৰ অভিনৱৰ গাত কাঁড়ৰ দৰে বিন্ধিবলৈ ধৰিছিল। বিমলা দেৱীয়ে ক'লে, বিচাৰক মহোদয় চাওকচোন, সি কেনেকৈ কান্দিবলৈ ধৰিছে। এইবিলাক মাথো সি তাৰ ভুলবিলাক লুকুৱাবলৈ এখন নাটক সৃষ্টি কৰিছে। সি উপস্থাপন কৰা সকলোবোৰ যুক্তি মিছা। তাৰ পৰা এটকা এটা পাবৰ কাৰণেও মোৰ ছোৱালীজনীয়ে খাবাতৰি খাবলগীয়া হ'ল। এই মানুহজনে তাইৰ সৰু সৰু ইচ্ছাবোৰ পূৰণ কৰিবলৈ নোৱাৰিলে। সেইকাৰণে মোৰ ছোৱালীজনীয়ে সিদ্ধান্ত লৈছিল যে তাই এই মানুহজনৰ পৰা আইন অনুসৰি প্ৰতিমাহে তাৰ দৰমহাৰ আধা অংশ ল'ব। কিন্তু ইয়াৰ বিপৰীতে তাই তাক এই সম্পৰ্কৰ পৰা কেতিয়াও মুক্ত নকৰে। এই মানুহজন ৰিয়াৰ সৈতে এই সম্পৰ্কতে বান্ধ খাই থাকিব চিৰদিনৰ বাবে। মোৰ ছোৱালী ৰিয়াক সি সুখী কৰি ৰাখিবলৈ নোৱাৰে। গতিকে মই আৰু মোৰ ছোৱালীজনীয়েও কেতিয়াও অন্য এগৰাকী মহিলাৰ সৈতে তাক সুখী হোৱাটো দেখিবলৈ নিবিচাৰোঁ। বিচাৰকজনে সকলোৰে কথাবিলাক এতিয়া গভীৰভাৱে বিবেচনা কৰি আছিল। তেওঁ কিবা এটা কোৱাৰ আগতে অভিনৱৰ উকিলজনে তৎক্ষণাত থিয় হৈ গ'ল। তেওঁ ক'লে, বিচাৰক মহোদয়, এই গোটেই কথাবোৰত আৰু এটা কথা সাঙুৰ খাই আছে, যিটো এতিয়াও প্ৰকাশ হোৱা নাই। তেওঁৰ নিজৰ লগত থকা ব্ৰিফ কেছটো খুলি পুৰণি কাগজ এখন উলিয়াই বিচাৰকৰ হাতত তুলি দিলে আৰু ক'লে, বিচাৰক মহোদয়, এইখন অভিনৱৰ চাকৰিৰ নিযুক্তি পত্ৰ। 3 বছৰ পূৰ্বে বাংগালোৰৰ এটা বৃহৎ কোম্পানীয়ে তেওঁক মেনেজাৰ পদৰ প্ৰস্তাৱ দিছিল, য'ত প্ৰতিমাহে 5 লাখ টকাৰ দৰমহা আছিল। আজি তেওঁ যি উপাৰ্জন কৰে তাৰ 3 গুণ। কিন্তু তেওঁ চাকৰিটো নাকচ কৰিছিল। বিচাৰকে আচৰিত হৈ পত্ৰখনলৈ চালে আৰু তেওঁ সুধিলে, আপুনি ইমান ভাল চাকৰিটো কিয় নকৰিলে মিষ্টাৰ অভিনৱ? আপোনাৰ বাবে ইয়াতকৈ বেছি ভাল আৰু একোৱেই হ'ব নোৱাৰিলেহেঁতেন। এই চাকৰিটো গ্ৰহণ কৰা হ'লে আজি আপোনাৰ পৰিস্থিতি বেলেগ হ'লহেঁতেন। অভিনৱৰ উকিলজনে ৰিয়ালৈ এবাৰ চকু ফুৰালে, যাৰ মুখখন এতিয়া শব্দহীন হৈ পৰিছে। তাৰ পাছত অভিনৱৰ উকিলজনে কঠোৰ মাতেৰে ক'লে, বিচাৰক মহোদয়, এই কথাটো আপুনি অভিনৱক নুসুধি তেওঁৰ পত্নী ৰিয়া বৰ্মাক সুধিলে বেছি ভাল হ'ব। বিচাৰক মহোদয়ে আচৰিত হৈ অভিনৱৰ উকিলজনৰ ফালে চাবলৈ ধৰিলে। তেতিয়া উকিলজনে খঙেৰে চিঞৰি ক'লে, কাৰণ ৰিয়া বৰ্মাই বাংগালোৰলৈ যাবলৈ বিচৰা নাছিল। তাই কৈছিল যে মই মোৰ মা দেউতাৰ পৰা আঁতৰি থাকিবলৈ নোৱাৰোঁ। বিচাৰক মহোদয়, মোৰ ক্লায়েণ্ট অভিনৱ বৰ্মাই ইমান ডাঙৰ এটা কেৰিয়াৰ সুযোগ নাকচ কৰিছিল, কাৰণ প্ৰিয়াই যাতে তাই নিজৰ মাক দেউতাকৰ পৰা আঁতৰি যাব নালাগে। এই কথা কৈ উকিলজনে তেওঁৰ কথা শেষ কৰাৰ আগতে আৰু এটা প্ৰশ্ন কৰিলে, যিটো প্ৰশ্নই গোটেই আদালতৰ কোঠাটো মৌনতাই বিয়পাই পেলাইছিল। তেওঁ ক'লে, যিজন মানুহে পত্নীৰ এটা ইচ্ছাৰ বাবে নিজৰ ভৱিষ্যতক বিপদত পেলাইছে, তেওঁৰ পত্নীয়ে আকৌ অভিযোগ কৰিছে যে তেওঁৰ পৰা পইচা এটা পাবলৈ হাহাকাৰ কৰিব লাগে বুলি। এই কথাটো কিমানখিনি গ্ৰহণযোগ্য? অভিনৱৰ উকিলজনৰ এই কথাখিনিয়ে গোটেই আদালতৰ কোঠাটো আলোড়নৰ সৃষ্টি কৰিছিল। এতিয়া কোঠাটোৰ ভিতৰত উকিল, জনসাধাৰণ আৰু বিচাৰক মহোদয় সকলোৱে স্তম্ভিত হৈ পৰিছিল। সকলোৰে চকু এতিয়া ৰিয়াৰ ওপৰতে নিবদ্ধ হৈ পৰিছিল। তাই এতিয়া মূৰ্তিৰ দৰে থিয় হৈ আছিল। লাজতে মুখখন হেতা পৰি গৈছিল। তাই একো ক'ব পৰা নাছিল। লগতে বিমলা দেৱীৰ মুখতো ক'বলৈ একো এটা শব্দ নোহোৱা হৈ গৈছিল, কাৰণ এইটো আছিল এটা অস্বীকাৰ কৰিব নোৱাৰা সত্য। উকিলজনে সেই নিযুক্তি পত্ৰখনলৈ চালে। তাৰপিছত অভিনৱৰ কান্ধত হাত থৈ তেওঁক সকাহ দিলে আৰু তাৰপিছত ৰিয়াৰ হেতা মুখখনলৈ চাইছিল। তেনেতে বিমলা দেৱীয়ে এই খেলখন পিছলি যোৱা যেন অনুভৱ কৰিবলৈ পাৰিছে। তেওঁ লগে লগে চকুত চকু পানী উলিয়াই বিচাৰকজনৰ ফালে চালে আৰু ক'লে, বিচাৰক মহোদয়, এইটো এটা মাত্ৰ কাহিনীৰ দৰে সৰু এটা অংশহে যিটো উকিলজনে দেখাবলৈ চেষ্টা কৰিছে। আমি আমাৰ ছোৱালীজনীক শৰীৰৰ পৰা ৰাজকুমাৰীৰ দৰে ডাঙৰ দীঘল কৰি আহিছোঁ। তাইক আমি কেতিয়াও কোনোদিনে দুখ কি বস্তু গম পাবলৈ দিয়া নাছিলোঁ। যেতিয়া তাই সৰু আছিল তেতিয়া তাই পুতলাজনীৰ চুলিখিনি বেয়া হোৱাৰ লগে লগে কান্দিছিল, আৰু তাইৰ মুখলৈ হাঁহি এটা নহালৈকে মই আৰু তাইৰ দেউতাকে মনত শান্তি পোৱা নাছিলোঁ। আমি তাইক অতি যত্নেৰে ডাঙৰ দীঘল কৰিছোঁ। তাৰ বিপৰীতে এওঁলোকে কি কৰিলে? মোৰ হাঁহি থকা চঞ্চল ৰাজকুমাৰীজনীক প্ৰতিদিনে কান্দিবলৈ বাধ্য কৰাইছিল। কেতিয়াও জোৰেৰে কথা নোকোৱা ছোৱালীজনীয়ে আজিকালি দিনে ৰাতিয়ে ঠাট্টা মস্কৰাৰ বিষাব্দ শব্দবোৰ শুনিব লগা হৈছিল। যেতিয়া মই মোৰ ছোৱালীজনীক ফোন কৰোঁ,
তেতিয়াই মই মাথো তাইৰ কান্দন শুনিবলৈ পাওঁ। মই মোৰ ছোৱালীজনীক সেই নৰকৰ ঘৰখনত লাহে লাহে মৃত্যু হোৱাটো চাবলৈ বিচৰা নাছিলোঁ। মাকৰ কথা শুনি ৰিয়াই মাকৰ হাতত ধৰি ভঙা মাতেৰে ক'লে, হয় মা, মই একেবাৰে ভাগৰি গ'লোঁ। এইখন ঘৰত মই মোৰ নিজৰ নাম উজ্বলাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু মোৰ অস্তিত্ব আৰু মোৰ সপোনবোৰক কেৱল আওকাণ কৰা হ'ল। মই এতিয়া সম্পূৰ্ণৰূপে ভাঙি পৰিছোঁ। আদালতত উপস্থিত থকা আন মহিলাসকলে ৰিয়াৰ যন্ত্ৰণা বুজিবলৈ সক্ষম হৈছিল। তাৰ পিছত বিচাৰক মহোদয়ে নিজৰ কলমটো টেবুলত লৈ খন্তেক সময়ৰ বাবে চকু দুটা মুদি দিলে, যেন তেওঁ পৰিস্থিতিৰ গভীৰতাৰ মূল্যাংকন কৰি আছিল। তাৰপিছত তেওঁ বিমলা দেৱীলৈ চোকা দৃষ্টি নিক্ষেপ কৰি সেই প্ৰশ্নটো সুধিলে, যিটোৱে গোচৰ সমগ্ৰ গতিপথটো সলনি কৰি পেলালে। বিচাৰকজনে সুধিলে, বিমলা দেৱী, আপুনি এটা কথা কওকচোন, ৰিয়া যেতিয়া স্বামীৰ ঘৰখনত থাকে তেতিয়া আপোনালোক দুয়োজনে ফোনত কিমান সময় কথা পাতে? বিমলা দেৱীয়ে একো নভবাকৈ গৌৰৱেৰে ক'লে, প্ৰতিদিনে হয় বিচাৰক মহোদয়, আমি দুয়ো 3 ঘণ্টা 4 ঘণ্টা আৰামত কথা পাতি থাকোঁ। তাই মোক সকলো দুখ আনন্দৰ কথাবিলাক কৈছিল। সেইটো সময়ত চাগে আপুনি নিশ্চয় এইটোও জানিছিল যে ৰাতিৰ ভাত সাজত কি বনোৱা গৈছিল। হয়, মই জানিছিলোঁ। মোৰ ছোৱালীজনীয়ে মোৰ পৰা একো কথাই লুকুওৱা নাছিল। এইবোৰ কথা কৈ বিমলা দেৱীয়ে ফান্দত সোমাই গৈছিল নিজে। এই কথা তেওঁ গমেই পোৱা নাছিল। যদি শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত কিবা সৰু সৰু কাজিয়া হৈছিল, তেন্তে তাৰ খবৰটো আপুনি তৎক্ষণাত পাইছিল নে নাই? হয় বিচাৰক মহোদয়, মই পাইছিলোঁ। মোৰ বেচেৰী ছোৱালীজনীয়ে মোক তাইৰ মনৰ কথাবিলাক কৈছিল। ঘৰত কি চলি থাকে তাই সকলো কথা মোক খুলি কৈছিল। মইহে তাইৰ একমাত্ৰ সাৰথি আছিলোঁ। বিমলা দেৱীয়ে কথাকেইটা বৰ জোৰ দি ক'বলৈ ধৰিছিল। তাৰপিছত এতিয়া বিচাৰকজনৰ মাতটো কঠোৰ হৈ পৰিল। বিমলা দেৱীৰ চকুলৈ পোনে পোনে চাই তেওঁ ক'লে, মানে আপুনি আপোনাৰ ছোৱালীৰ শহুৱেকৰ ঘৰৰ প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখিছিল। পাকঘৰত শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত হোৱা কাজিয়াৰ পৰা আৰম্ভ কৰি সিহঁতৰ কোঠাত থকা স্বামী স্ত্ৰীৰ ব্যক্তিগত কথা বতৰালৈকে। বিচাৰকৰ কথা শুনি গোটেই আদালতৰ কোঠাটো এক অস্বস্তিকৰ নিস্তব্ধতাই বিৰাজ কৰিছিল। এতিয়া বিচাৰকজনে তেওঁৰ শেষ আৰু আটাইতকৈ মৰ্মস্পৰ্শী প্ৰশ্নটো সুধিলে, বিমলা দেৱী, আপুনি আপোনাৰ ছোৱালীজনীক অতি যত্নেৰে ডাঙৰ দীঘল কৰিলে, পঢ়া শুনা কৰালে আৰু বৰ ধুমধামেৰে বিয়া কৰাই দিলে। এইবোৰ কথা সকলোৱে জানে, কিন্তু আপুনি কেতিয়াবা তাইক মানসিকভাৱে স্বামীৰ ঘৰৰ বোৱাৰী হ'বলৈ দিছিলনে? নে প্ৰতিদিনে তাইৰ লগত ফোনত কথা পাতি তাইক আপুনি আপোনাৰ ঘৰৰ ৰাজকুমাৰী সজাবলৈ চেষ্টা কৰি আহিছিল? এতিয়া বিচাৰক মহোদয়ে এই প্ৰশ্নটোৰ যোগেদি বিমলা দেৱীক এখন আইনা দেখুৱাবলৈ চেষ্টা কৰিছিল, য'ত বিমলা দেৱীয়ে নিজৰ নিষ্ঠুৰ আৰু স্বাৰ্থপৰ চেহেৰাটো দেখিবলৈ পালে। আদালতৰ কোঠাত থকা সকলোৱে উশাহ বন্ধ হৈ যোৱা যেন অনুভৱ হৈছিল। বিচাৰকৰ প্ৰশ্নটো হাতুৰিৰে কোবোৱাৰ দৰে বিমলা দেৱীক এতিয়া আঘাত কৰিবলৈ ধৰিছিল। লগে লগে বিমলা দেৱীয়ে তেওঁৰ নিজৰ পক্ষ ল'বলৈ ধৰিলে আৰু ক'লে যে, বিচাৰক মহোদয়, আপুনি এইবিলাক কি কথা কৈছে? মই তাইৰ মাক হওঁ। তাই যদি মোক তাইৰ দুখৰ কথাবিলাক নকয়, তেনেহ'লে তাই কাক ক'ব? মই তাইক সেই ঘৰখনত লাহে লাহে মৰিবলৈ এৰি দিম নেকি? বিচাৰক মহোদয়ে আসনৰ পৰা উঠি নোযোৱাকৈ শান্তভাৱে ক'লে, বিমলা দেৱী, এইটো সঁচা কথা যে এগৰাকী কন্যাই নিজৰ দুখবোৰ কেৱল মাকহে হয়। কিন্তু প্ৰশ্ন হয়, কি দুখ আছিল? তেওঁ নিজৰ চোকা দৃষ্টি ৰিয়া আৰু তাইৰ মাকৰ ওপৰত ৰাখি ক'লে, অভিনৱে অফিচৰ পৰা দেৰিকৈ ঘৰলৈ আহিছিল। সেইটো এটা ঘটনা আছিল, সেইটো দুখ নহয়। শাহুৱেকে খাদ্যৰ দুখ বিচাৰি পাইছিল। সেইখন এখন কাজিয়া আছিল, কিন্তু অত্যাচাৰ নহয়। এতিয়া বিচাৰকৰ মাতটো আৰু গভীৰ হৈ পৰিছিল। তেওঁ ক'লে, আপুনি আপোনাৰ ছোৱালীজনীৰ লগত প্ৰতিদিনে 3-4 ঘণ্টা কথা পাতিছিল। আপুনি তাইৰ ঘৰত হোৱা প্ৰতিটো কথাই জানিছিল আৰু প্ৰতিটো সৰু সৰু কথাকে এটা ডাঙৰ দুখলৈ ৰূপান্তৰিত কৰিছিল। প্ৰতিটো সৰু সৰু কাজিয়া তৰ্ককে আপুনি অত্যাচাৰ বুলি তাইৰ অন্তৰত বহুৱাবলৈ চেষ্টা কৰি গৈছিল। ঘৰত ঘটি থকা সৰু সৰু কথাবিলাক যদি আপুনি তাইক নুসুধিলেহেঁতেন, তেনেহ'লে হয়তো কিছুদিনৰ পিছতে তাই সেইবিলাক পাহৰি গ'লহেঁতেন আৰু এনেকৈ পৰিয়ালটোৰ মাজত পুনৰ মিলা প্ৰীতি আৰম্ভ হ'লহেঁতেন। তেওঁলোক আকৌ এক হৈ পৰিলেহেঁতেন, কিন্তু আপুনি সেইটো হ'বলৈ কেতিয়াও নিদিলে। আপোনাৰ কথাবোৰে সৰু স্ফুলিংগ এটাক ডাঙৰ জুইলৈ ৰূপান্তৰিত কৰিলে। ৰিয়াৰ দৃষ্টিত তাইৰ পৰিয়ালটো দুখী আৰু তাই নিজে এজন ভুক্তভোগী মহিলা হৈ দিনবিলাক কটাই আহিছে। আপুনি অজানিতে আপোনাৰ ছোৱালীজনীৰ মনত সুমুৱাই দিছিল যে তাইৰ শহুৰেকৰ ঘৰখন তাইৰ বাবে নৰক হৈ পৰিছে আৰু লগতে তাইৰ স্বামীজন এজন অত্যাচাৰী পুৰুষ। বিচাৰকৰ কথা শুনি বিমলা দেৱী কঁপি উঠিছিল। তেওঁ কঁপা কঁপা মাতেৰে ক'লে, মই কেৱল তেওঁক সমৰ্থন কৰিছিলোঁ। তেওঁৰ কথা শুনি বিচাৰকজনে কঠোৰভাৱে ক'লে, সেয়া সমৰ্থন নাছিল, সেয়া আছিল বিষ। আপুনি আপোনাৰ ছোৱালীজনীক বৈবাহিক জীৱনত সুমুৱাই দিয়া এটা মিঠা বিষ। স্বামী স্ত্ৰীৰ মাজত আস্থা আৰু বুজাবুজিৰ মাজেৰে বৈবাহিক জীৱনৰ গছজোপা ডাঙৰ হয়, কিন্তু আপুনি প্ৰতিদিনে ৰিয়াক ফোন কৰি সেই গছজোপাৰ শিপাত ঘৃণা আৰু অভিযোগৰ এচিড ঢালি দিলে। তাৰপিছত বিচাৰকে অজ্ঞান হৈ থিয় হৈ থকা ৰিয়ালৈ চালে আৰু ক'লে, ৰিয়া বৰ্মা, যেতিয়াই আপুনি আপোনাৰ স্বামীৰ লগত কাজিয়া হয়, তেতিয়া আপুনি এই সমস্যাটো সমাধানৰ বাবে স্বামীৰ লগত কথা পতাৰ সলনি আপুনি আপোনাৰ মাক ফোন কৰে। এইবিলাকৰ পৰা আপুনি আপোনাৰ মাক উকিল বনাই ল'লে আৰু আপোনাৰ স্বামীক কেতিয়াও তেনেকুৱা কৰিবলৈ চেষ্টা নকৰিলে।
আপোনালোক দুয়োজনৰ স্বামী স্ত্ৰীৰ সম্পৰ্কৰ প্ৰতিটো সিদ্ধান্ত কেৱল আপোনালোক দুয়োজনৰ মাজতে সীমাবদ্ধ নাথাকিল, আপুনি আৰু আপোনাৰ মাৰ মাজলৈ বিস্তাৰিত কৰিবলৈ ধৰিলে। এতিয়া বিচাৰক মহোদয়ে কথাৰ সামৰণি মাৰি ক'লে যে সমস্যাটো কেৱল স্বামী স্ত্ৰীৰ ওপৰত নাই, সমস্যাটো নিহিত হৈ আছে অন্য এজন ব্যক্তিৰ ওপৰত। বিচাৰকে পুনৰ ক'লে যে বিমলা দেৱী, আপোনাৰ ছোৱালীজনী বিয়া হোৱা 3 বছৰ হ'ল, কিন্তু আপুনি কেতিয়াও তাইক নিজৰ স্বামীৰ পত্নী হোৱাৰ সুযোগ দিয়া নাছিলে। এতিয়া বিচাৰক মহোদয়ৰ এই কথাখিনি শুনি ৰিয়াৰ এনে লাগিল যেন কোনোবাই তাইৰ ভৰিৰ তলৰ পৰা মাটি টানি লৈ গৈছে। তাইৰ নিজৰ মাতটো তাইৰ কাণত প্ৰতিধ্বনিত হৈ উঠিছিল। মাকৰ ওচৰত তাইৰ প্ৰতিটো অভিযোগ, প্ৰতিটো চকুলো, প্ৰতিটো সৰু সৰু কথা। তাই প্ৰথমবাৰৰ বাবে বুজি পালে যে তাই নিজৰ হাতেৰে নিজৰ মৰমৰ ঘৰখন ভাঙি পেলাইছে। গোটেই আদালতৰ কোঠাটো স্তব্ধতাই বিৰাজ কৰিলে। তাৰ পাছত পিছফালৰ পৰা কোনোবাই লাহেকৈ হাত চাপৰি বজাই দিলে আৰু অলপ সময়ৰ ভিতৰতে গোটেই আদালতৰ কোঠাটো হাত চাপৰিৰে গুঞ্জৰিত হ'ল। এই হাত চাপৰিটো আছিল বিচাৰক মহোদয়ৰ সৰল বিশ্লেষণৰ বাবে, আজি সকলোৱে অনুভৱ কৰা কঠোৰ বাস্তৱতাৰ বাবে। তাৰ পাছত বিচাৰক মহোদয়ে সিদ্ধান্ত ঘোষণা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ মাতত অধিকাৰ আছিল আৰু লগতে বৃত্তিসুলভ কোমলতাও আছিল। কোৰ্টে দুই পক্ষৰ শুনানি গ্ৰহণ কৰে। এইটো সম্পৰ্কত যে তিক্ততা আছে সেয়া স্পষ্ট, কিন্তু এইটোও সঁচা যে যিকোনো সমস্যা সমাধানৰ বাবে বিবাহ বিচ্ছেদ প্ৰথম উপায় নহয়। গতিকে বিবাহ বিচ্ছেদ আবেদনৰ ওপৰত কোনো ৰায়দান কৰাৰ পূৰ্বে তেওঁ তেতিয়া বৈবাহিক পৰীক্ষাৰ নিৰ্দেশ দিয়ে। আদালতত উপস্থিত থকা সকলো লোক আচৰিত হৈ পৰিল। তাৰে এজনে প্ৰশ্ন কৰিলে, বৈবাহিক পৰীক্ষা মানেনো কি? বিচাৰকজনে ক'লে যে এই পৰীক্ষাটো সম্পূৰ্ণ এমাহ ধৰি চলিব আৰু ইয়াত কঠোৰ নিয়ম কিছুমান থাকিব, যিবোৰ স্বামী স্ত্ৰী দুয়োজনে মানি চলিব লাগিব আৰু ই বাধ্যতামূলক হ'ব। অহা এমাহৰ বাবে শ্ৰীমতী ৰিয়াই মাক শ্ৰীমতী বিমলা দেৱীৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিবলৈ নোৱাৰিব, না ফোনত না ভিডিঅ' কলত। এই এমাহত ৰিয়াই কোনোদিনে নিজৰ মাকক লগ কৰিবলৈ নোৱাৰিব। এইটো কোনো শাস্তি নহয়, বৰঞ্চ ৰিয়াক দিয়া এটা সুযোগ, যাতে তাই কোনো বাহ্যিক প্ৰভাৱ নোহোৱাকৈ নিজৰ বিবেচনা আৰু মনৰ কথাবিলাক শুনিবলৈ পাৰে। অভিনৱ আৰু ৰিয়া দুয়ো প্ৰতি সপ্তাহত একেলগে মেৰিজ কাউন্সিলৰ ওচৰলৈ যাবলৈ লাগিব। প্ৰতিবেদনসমূহ পোনপটীয়াকৈ আদালতত দাখিল কৰিব লাগিব। আপোনালোকে খালী কাছৰ জাৰ এটা আৰু বহী কাগজ কেইখিলামান নিজৰ লগত ৰাখিব লাগিব আৰু প্ৰতিদিনে ইজনে আনজনক নেদেখুৱাকৈ আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ ভাল এটা ইতিবাচক স্মৃতি লিখি জাৰটোত বহীখিলাত থ'ব লাগিব। এই স্মৃতি আপোনালোকৰ সংসাৰত সংঘাত আৰম্ভ হোৱাৰ আগৰ হ'ব লাগিব। এমাহৰ পিছত আদালতত এই জাৰটো মুকলি কৰা হ'ব। লগতে দুয়ো স্বামী স্ত্ৰী একেখন ঘৰতে থাকিব লাগিব, কিন্তু ইজনে সিজনৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰিবলৈ নোৱাৰিব। এই সময়ছোৱাত অভিনৱৰ মাক আৰু ৰিয়াৰ মাকে তেওঁলোকৰ কামত কোনো ধৰণৰ হস্তক্ষেপ কৰিবলৈ নোৱাৰিব। মনত ৰাখিব, আপোনালোকে এই আদালতৰ প্ৰতিটো আদেশ মানি চলিবই লাগিব। এইটো আছিল এক অভূতপূৰ্ব সিদ্ধান্ত। বিচাৰকৰ কথা শুনি অভিনৱ আৰু ৰিয়া দুয়োজনে এতিয়া থতমত খাই উঠিছিল। তেওঁলোকে এই কথাটো মানি লোৱাৰ বাহিৰে তেওঁলোকৰ হাতত আৰু কোনো বিকল্প নাছিল। প্ৰথম দিনকেইটা তেওঁলোকৰ বাবে অতি আচহুৱা আৰু কঠিন আছিল। ঘৰখনত মৌনতাই ৰাজত্ব কৰিছিল। ৰিয়াৰ বাবে মাকৰ লগত এদিন কথা নপতাকৈ থকাটো পাহাৰ এখন বগোৱাৰ দৰে সমান আছিল। তাই ফোনটো তুলি ল'বলৈ বহুবাৰ চেষ্টা কৰিছিল, কিন্তু আদালতৰ কঠোৰ নিৰ্দেশক তাই মানি ল'বলৈ বাধ্য হৈ পৰিছিল। প্ৰথম সপ্তাহৰ অধিৱেশনত তেওঁলোক দুয়োজনে নিজৰ নিজৰ সকলো খং আৰু হতাশা বহীখিলাত লিখিলে আৰু বিচাৰকৰ সন্মুখত দুয়োকে দোষী সজালে। কিন্তু বিচাৰকে তেওঁলোকৰ কেৱল কথাহে শুনিলে, কাকো একো বিচাৰ নকৰিলে। কিন্তু পিছৰ সপ্তাহৰ অধিৱেশনৰ সময়ত তেওঁলোকে ইজনে সিজনৰ দৃষ্টিভংগী বুজিবলৈ ধৰিলে। এতিয়া ৰিয়াই প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে যে মাকৰ কথাই অভিনৱক কিমান চাকৰুদ্ধ আৰু অকলশৰীয়া অনুভৱ কৰাইছিল। ইফালে অভিনৱে উপলব্ধি কৰিলে যে ৰিয়াই নিজৰ মাকৰ ওপৰত কিমান নিৰ্ভৰশীল আছিল আৰু এই নতুন পৰিৱেশত ঘৰখনত তাইক কিমান সহায়ৰ প্ৰয়োজন আছিল। স্মৃতিৰ কাছৰ জাৰটোৱে এতিয়া লাহে লাহে নিজৰ যাদু চলাই আহিবলৈ ধৰিলে। প্ৰতিনিশা হোৱাৰ আগতে সিহঁত দুয়োয়ে নিজৰ অতীতৰ স্মৃতিবিলাক মনত পেলাইছিল। অভিনৱে সেই দিনটোৰ কথা লিখিলে যিদিনা ৰিয়াই তাইৰ জন্মদিনৰ দিনা মাজনিশা নিজ হাতেৰে তাৰ প্ৰিয় কেকটো বনাইছিল। ৰিয়াই সেই মুহূৰ্তৰ কথাখিনি লিখিলে যেতিয়া বৰষুণত অভিনৱৰ বাইকখন বেয়া হৈছিল আৰু তাই তিতি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ অভিনৱে তাৰ নিজৰ জেকেটটো তাইক দিছিল। এই সৰু সৰু স্মৃতিবোৰে সিহঁতক মনত পেলাই দিলে যে এসময়ত ইজনে সিজনক কিমান মৰমেৰে ভাল পাইছিল। এতিয়া সিহঁতি কাজিয়া পাহৰি ভাল লগা মুহূৰ্তবিলাক, পচন্দ অপচন্দৰ কথা, সপোনৰ কথা, ভয়ৰ কথা এইবিলাক লিখিবলৈ ধৰিলে। এই বৈবাহিক পৰীক্ষাৰ টাৰ্ণিং পইণ্টটো এদিন ৰাতি আহিল, যেতিয়া ৰিয়াই স্মৃতি জাৰৰ কাষত বহি মনে মনে কান্দি আছিল। তাইক কান্দি থকা দেখি অভিনৱ তাইৰ ওচৰলৈ আহি তাইৰ কাষতে বহিল। সেইটো সময়ত সি একো কোৱা নাছিল, মাত্ৰ তাইৰ কাষত হাতখন ৰাখিছিল। ৰিয়াই তেতিয়া সমনীয়া এটা কাঢ়ি ক'লে, অভিনৱ, আমি কেনেকুৱা আছিলোঁ আৰু আজি আমি কেনেকুৱা হৈ গ'লোঁ। মায়ে কোৱা সকলো কথাতে মান্তি হোৱাটো মোৰ ভুল আছিল।
মই তোমাৰ অনুভৱবোৰ, তোমাৰ সপোনবোৰ কেতিয়াও বুজিবলৈ চেষ্টাই কৰা নাছিলোঁ। মই তোমাক সকলোৰে আগত দুখী সজাবলৈ চেষ্টা কৰিছিলোঁ। আচলতে মই এজনী বেয়া ছোৱালী আছিলোঁ। অভিনৱে তাইক বৰ জোৰেৰে টানি আনি নিজৰ গাত সাৱটি ধৰিলে। অভিনৱে তেতিয়া ক'লে, তুমি বেয়া নহয় ৰিয়া। হয়তো মই তোমাক সেই আত্মবিশ্বাস দিব পৰা নাছিলোঁ যাতে তুমি মোক সকলো কথা কোৱা। দুখ আমাৰ দুয়োৰে আছিল। সেই দিশা সেই ঘৰৰ স্তব্ধতা ভাঙি পৰিল। চকুলোৱে সকলো তিক্ততা ধুৱাই পেলালে আৰু তিক্ততাৰ ঠাই প্ৰেম আৰু বুজাবুজিয়ে ল'লে। এনেকৈ ঠিক এমাহৰ পিছত সেই একেখনেই আদালত, কিন্তু আজিৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ হৈ আছিল। চিন্তাৰ সলনি সিহঁত দুয়োৰে মুখকেইখন শান্তি আৰু হাঁহিৰে ভৰি পৰিছিল আৰু সিহঁতে ইজনে সিজনৰ হাতত ধৰি আছিল। বিচাৰকজনে সুধিলে, এতিয়া আপোনালোক দুয়োজনে কি সিদ্ধান্ত লৈছে? অভিনৱে কিবা কোৱাৰ আগতে ৰিয়াই আগবাঢ়ি আহিল। দুচকুত চকুলো ভৰি আছিল যদিও তাই ক'লে, বিচাৰক মহোদয়, এই এমাহত কেৱল মই সময় নহয়, মই গোটেই জীৱনটো আকৌ নতুনকৈ জীয়াবলৈ আৰম্ভ কৰিছোঁ। মই বুজিলোঁ যে মই যিমান সময় মাৰ কান্ধত মূৰটো থৈ কান্দি সময় কটালোঁ, সেই সময়খিনি আধা সময়ো যদি মই স্বামীৰ হাতত ধৰি সময় কটালোঁ হয়, তেন্তে হয়তো আমি কেতিয়াও ইয়ালৈ আহিব লগা নহ'লহেঁতেন। তাই কান্দি কান্দি অভিনৱৰ ফালে ঘূৰি চালে। মই মোৰ স্বামীয়ে মোৰ বাবে কৰা প্ৰত্যেকটো ত্যাগক মই আওকাণ কৰিলোঁ। মই কেৱল তেওঁৰ অভিযোগ বিচাৰি ফুৰিছিলোঁ আৰু মই তেওঁৰ সেই সৰু সৰু মৰমৰ মুহূৰ্তবোৰ দেখাই নাপালোঁ, যিবোৰ তেওঁ মোৰ বাবে সাঁচি ৰাখিছিল। তাৰপিছত অভিনৱে ক'লে, ময়ো বুজি পালোঁ বিচাৰক মহোদয়। মোৰ পত্নীগৰাকীয়ে নিজৰ মাক দেউতাকক এৰি মোক বিশ্বাস কৰি মোৰ লগত আহিছিল। মই মোৰ পত্নীক বুজিবলৈ চেষ্টা কৰিব লাগিছিল। তাইক কিছু সময় দিবলৈ মই পাৰিব লাগিছিল। বেছি নহ'লে অন্ততঃ তাইৰ সৰু সৰু ইচ্ছাবিলাক মই পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিছিল। গোটেই আদালতৰ কোঠাত থকা মানুহৰ মনটো আনন্দত সেমেকি উঠিছিল। ৰিয়াই বিচাৰকৰ ফালে চাই ক'লে, বিচাৰক মহোদয়, মই মোৰ বিবাহ বিচ্ছেদৰ আবেদন প্ৰত্যাহাৰ কৰিবলৈ বিচাৰোঁ। মই মোৰ স্বামীৰ লগত ঘৰলৈ উভতি যাবলৈ বিচাৰোঁ। ৰিয়াৰ এই কথা শুনি অভিনৱে তাইৰ চকুলৈ চাই হাঁহি এটা মাৰি হ'ব বুলি ক'লে। তাইৰ কথা শুনি বিচাৰকজনেও হাঁহিবলৈ ধৰিছিল। তাৰপিছত তেওঁ ক'লে, সেইটোৱে মই আশা কৰিছিলোঁ। এতিয়া সেই জাৰটোৰ পৰা এখিলা কাগজ উলিয়াই পঢ়ক। অভিনৱে কঁপি থকা হাতখনেৰে কাগজ এখন উলিয়াই আনিলে। তাৰ মাতটো শ্বাসৰুদ্ধ হৈ পৰিছিল, কিন্তু সি পঢ়ি গ'ল। মোৰ মনত আছে যেতিয়া মোৰ প্ৰমোচন পাৰ্টিত আত্মীয় এজনে মোক ঠাট্টা কৰিছিল আৰু তুমি মোৰ হাতখন সকলোৰে সন্মুখত ধৰি কৈছিলা, মোৰ স্বামীক লৈ মই গৌৰৱ কৰোঁ। সেইদিনাই তুমি মোক পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ কৰি তুলিছিলা। এই কথা শুনি ৰিয়াৰ চকুৰে চকুলৈ বৈ আহিল। তাৰপিছত ৰিয়াই এখিলা কাগজ তুলি লৈ পঢ়িবলৈ ধৰিলে। বিয়াৰ পিছত যেতিয়া মই দুখ মনেৰে বহি আছিলোঁ, মা দেউতাক মনত পেলাই আছিলোঁ, তেতিয়া তুমি বাৰে বাৰে মোৰ প্ৰিয় টেঙা ফুচকা লৈ আহিছিলা। মোৰ মনটো তেতিয়াও গধুৰ অনুভৱ হৈ আছিল। গতিকে তুমি মোক হাঁহিবলৈ কৌতুক কৰিবলৈ আৰম্ভ কৰিছিলা। আৰু সঁচা কথা ক'বলৈ গ'লে ইয়াতকৈ বেয়া কৌতুক মই আগতে কেতিয়াও শুনা নাছিলোঁ। এনেকৈ কাগজখন পঢ়ি কান্দি কান্দি অভিনৱক জোৰেৰে সাৱটি ধৰিলে ৰিয়াই। অভিনৱে তাইক নিজৰ গাত জোৰেৰে ধৰি ৰাখিলে, যেন সি তাৰ হেৰাই যোৱা পৃথিৱীখন পুনৰ বিচাৰি পাইছে। বিচাৰকজনে হাঁহি এটা মাৰি ক'লে, মনত ৰাখিবা, বিয়া হ'ল ইজনে সিজনৰ ভুলৰ খবৰ ৰখাটো নহয়, ইজনে সিজনৰ অভাৱৰ মাজতো একেলগে থিয় হৈ থকাটোহে। আজি তোমালোক দুয়োজনে নিজৰ সম্পৰ্কটো ৰক্ষা কৰাই নহয়, পৃথিৱীখনকো দেখাই দিলা যে যদি আপোনাৰ হৃদয়ত প্ৰকৃত প্ৰেম থাকে, তেন্তে কোনো শক্তিয়ে সেই প্ৰেমক ভাঙিব নোৱাৰে। চকুলোৰে তিতি থকা মুখখন অভিনৱৰ ফালে ঘূৰাই ৰিয়াই ক'লে, আজিৰ পৰা মই কেতিয়াও তোমাৰ পৰা বিবাহ বিচ্ছেদ নিবিচাৰোঁ আৰু তোমাৰ পৰা কেতিয়াও আঁতৰি থাকিবলৈ চেষ্টা নকৰিম। এইটো মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ। অভিনৱে এতিয়া হাতযোৰ কৰি ধন্যবাদ জনালে বিচাৰক মহোদয়ক আৰু লগতে ক'লে যে আপুনি আমাক কেৱল ন্যায় দিয়াই নহয়, আপুনি আমাক আমাৰ জীৱনটোকো ঘূৰাই দিলে। গতিকে প্ৰিয় দৰ্শক, যদিহে কাহিনীটো ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।